নমস্কাৰ আপোনালোক আটাইকে স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব মই জয়ন্ত মাধৱ গোস্বামী আৰু আজিৰ দ্য প্ৰাইম শ্বত আমি আপোনাৰ হৈছে আৰু আজি হৈছে শৰতৰ ৰাস পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমাত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে ৰাসস্থলীসমূহ প্ৰত্যেকখন ৰাসস্থলীতে এতিয়া উখল মাখল পৰিৱেশ কৃষ্ণৰ জীৱন লীলাক সুন্দৰ ৰূপত প্ৰতিফলন ঘটোৱা হৈছে কৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে ৰাসলীলাসমূহত আৰু তাকে লৈ সত্ৰনগৰী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীকে ধৰি উজনিৰ বিভিন্ন স্থানৰ লগতে নামনিৰ বিভিন্ন প্ৰান্তত ৰাসলীলাৰ মহা আয়োজন চলিছে আজিৰে পৰা আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে উলাহ দেখিবলৈ পোৱা হৈছে কৃষ্ণ বন্দনাৰে গুঞ্জৰিত হৈছে চৌদিশ এক কথাত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে ৰাসস্থলী বিভিন্ন প্ৰান্তত থাকিব আমাৰ সাংবাদিকসকল আমি আপোনালোকক দেখুৱাই যাম ৰাস মহোৎসৱৰ এই মায়াময় পৰিৱেশ মধুময় আলোড়ন মাজুলী বিশ্বনাথ যোৰহাট ধেমাজিৰ ৰাসোৎসৱ আমি দেখুৱাম আৰু প্ৰথমে এই মুহূৰ্তত আমি সংযুক্ত হম আমাৰ যোৰহাটত থকা সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে দিগন্ত ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ সৰ্বত্ৰতে আৰু মুঠৰ ওপৰত এতিয়া ভক্তি ৰস আৰু আধ্যাত্মিক ৰসৰ এক সুন্দৰ মধুময় সমন্বয় দেখিবলৈ পোৱা হৈছে ৰাসলীলা উপলক্ষে কেনেকুৱা পৰিৱেশ আপুনি কোন স্থানত এই মুহূৰ্তত যোৰহাটত উপস্থিত আছে কেনেদৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ দেখুৱাওক আমাৰ দৰ্শকসকলক সেই মায়াময় মধুময় সেই পৰিৱেশ সঁচাকৈ জয়ন্ত আপুনি যিহেতু উল্লেখ কৰিছে সঁচাকৈয়ে শৰতৰ পূৰ্ণিমা ৰাতি অতি বিতুপন আজি আচলতে এই বিশেষ নিশা সন্ধিয়া সকলোৰে পদূলি বন্তিৰ পোহৰেৰে আলোকিত হৈ পৰিছে চৌদিশে কৃষ্ণময় কেৱল মাত্ৰ কৃষ্ণময় ধ্বনি মই আছো যোৰহাটৰ বানকুকুৰা চোৱা গাঁৱৰ যিখন ৮০ বছৰীয়া ৰাস সেই ৰাসত উপস্থিত আছো আৰু ৰাসৰ গীৰ্ণমত উপস্থিত আছো প্ৰাঞ্জল ইতিমধ্যে দেখিবলৈ পাইছে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে সকলোৱে ইতিমধ্যে অভিনয়ৰ কাৰণে সাজু হৈ উঠিছে মই যদি দৃশ্যাংশ দেখুওৱা মোৰ সতীৰ্থই দেখুৱাই আছে এই মুহূৰ্তত ইয়াতে কংস দৈৱকী বসুদেৱ সকলো কিন্তু এই মুহূৰ্ততে সাজু হৈ উঠিছে যিহেতু আৰু কিছু সময় আৰু খন্তেক সময়ৰ পিছতেই যিহেতু ৰাসৰ মঞ্চত তেওঁলোকে অভিনয় কৰিব মই প্ৰথমতে চিনাকি কৰি দিছো এয়া কংসৰ জয়ন্ত নতুন জোৱাই নতুন মিতিৰ নতুন জোৱাই কেনেকুৱা লাগিছে আজি দীৰ্ঘদিনৰ মূৰত যোৱা বছৰো কিছু কভিডৰ বাধা আছিলে এই মুহূৰ্তত কেনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত বহুত ভাল লাগিছে কাৰণ যোৱা বছৰ আমাৰ দুদিনীয়া ৰাসখন এদিনীয়াকৈ পাতিবলগীয়া হ'ল তাকো আপোনাৰ বহুত কভিডৰ কাৰণে এইবাৰ সম্পূৰ্ণকৈ হোৱা খায় এই মুহূৰ্তত আমি কথা নাপাতো যদি খুব সুন্দৰকৈ এটা সংলাপ নিউজ 18ৰ দৰ্শকৰ কাৰণে দিয়ে খুব সুন্দৰ হ'ব কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু ক'লেও জানো তুমি শুনিবা সঁচাই ৰাজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপোন ইচ্ছাতেই সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হ'ব ইচ্ছাতে তোমাৰ ধন্যবাদ মই অকণমান যদি দৈৱকীক দেখুৱাব বিচাৰো দৈৱকী ইতিমধ্যে আজি সাজু হৈছে আৰু কিছু সময়ৰ পিছতে বিবাহত আবদ্ধ হ'ব লাগিব হয়নে মঞ্চত বিবাহত আবদ্ধ হ'ব লাগিব এই মুহূৰ্তত কেনেকুৱা ধৰণে প্ৰস্তুতি শেষ হৈছে এতিয়া আমি সাজু হৈছো মঞ্চলৈ যাবলৈ এই মুহূৰ্তত মঞ্চত যিহেতু দৰ্শকে আপোনাৰ মঞ্চত অভিনয় দেখিব এই মুহূৰ্তত যদি নিউজ 18ৰ দৰ্শকৰ কাৰণে বসুদেৱৰ দৰে যদি এটা সুন্দৰ সংলাপ আগবঢ়াই দিয়ে অতি সুন্দৰ হ'ব কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কলংক সানিছা দাদা কলংক সানিছা ধন্যবাদ খুব সুন্দৰ কথা যিহেতু ৰাস বুলি ক'লে পৰিৱেশটো সঁচাই অনন্য হৈ পৰে প্ৰাঞ্জল এই পূৰ্ণিমাৰ সন্ধিয়ালৈ
সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে যিহেতু ইয়াতে মই কৈছোৱে যে গ্ৰীণ ৰুমৰ দৃশ্যাংশ দেখুৱাই আছো গ্ৰীণ ৰুমত সকলো ব্যস্ত হৈ আছে এই কংস ইতিমধ্যে সাজু হৈছে কংস সকলো সাজু হৈছে হয় সকলো সাজু হৈছে কোভিডৰ হেৰিটো মানে এতিয়া আপোনাৰ আমাৰ ৰাসখন পাতিবলৈ অলপ অসুবিধাও হৈছে তথাপিতো তাৰ মাজতে আমি পাতিবলৈ হেৰি কৰিছোঁ মই এগৰাকী দৰ্শক দেখিছোঁ খুব আগ্ৰহেৰে ইয়াতে আখৰা চাই আছে অকণমান যদি আগলৈ আহে সুবিধা হ'ব কেনেকুৱা বহু গাঁৱৰ এইখন গাঁৱৰে হয় 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 কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে এই দিনটোৰ কাৰণে আচলতে প্ৰত্যেক বছৰৰ বাবে এই দিনটোৰ কাৰণে বহুত অপেক্ষাৰে বাট চাই থাকোঁ কোভিড বিধি মানি যে এই ৰাসভাগ হৈছেগৈ বহুত নথৈ আনন্দিত হৈছোঁ ধন্যবাদ জনাইছোঁ মই ৮০ বছৰীয়া ৰাসৰ এয়া গ্ৰীণ ৰুমৰ দৃশ্যাংশ আৰু কিছু সময়ৰ পিছতেই মঞ্চত অঘাসুৰ বঘাসুৰ বধ হ'ব আৰু আচলতে ধৰ্মৰ জয় সেই যি আচলতে ভগৱান কৃষ্ণৰ যি লীলা সেই লীলা কিন্তু ইয়াতে দেখিবলৈ পোৱা যাব প্ৰত্যেকেই সাজু হৈ আছে দাদা আপোনালোক দৃশ্যসজ্জা হয় কেনেকুৱা খুব ভাল লাগিছে আজি বহুত দিনৰ মূৰত আমি পাইছোঁ আগত কোভিড হৈ আছিলে 19 সেইটো কথাৰ কাৰণে আমাৰ অসুবিধা আছিলে এতিয়া আমি খোলা দিছে চৰকাৰে এই খোলা দিয়া বাধ্যবাধকতা আছে বাধ্যকতা আছে তথাপিতো আমি আনন্দ এতিয়া আমি সুন্দৰকৈ এতিয়া ৰাসখন কৰিবলৈ পাইছোঁ এতিয়া সকলো সম্পূৰ্ণ হৈ গৈছে এতিয়া ৰাস বিগিন কৰিব পৰা হয় প্ৰাঞ্জল আৰু এটা কথা এই মুহূৰ্তত উল্লেখ কৰিম প্ৰাঞ্জল যিসকল আচলতে 10 বছৰৰ তলৰ শিশু সেই শিশুসকলক কিন্তু এইবাৰ আচলতে তেওঁলোকক অভিনয়ৰ পৰা বঞ্চিত কৰি ৰখা হৈছে কোভিডৰ কাৰণে এটি চৰিত্ৰ যশোদা এইবাৰ শিশু কৃষ্ণক চাগে মঞ্চত দেখুৱাব পৰা নাযাব কেনেকুৱা এই মুহূৰ্তত যদি কৃষ্ণৰ লগত যিহেতু বহু সংলাপে আছে এই মুহূৰ্তত এটা খুব সুন্দৰ সংলাপ বুলিবলৈ মোৰ এতিয়া কৃষ্ণৰ লগত খিনি কাট খাই গ'ল মানে সেইখিনি কৰিব নালাগে তেওঁ বুলি অকণমান কৈ দিছোঁ বাৰু মোহিনীৰ লগত কোৱা কথাখিনি কৈ দিছোঁ মোহিনীৰ লগত অসমলৈ তই আকৌ কিয় আহিবি সেইকাৰণে মানে মোহিনীৰ লগত প্ৰথম মোৰ বচন আছে যথেষ্ট আশাবাদী ৰাইজ যথেষ্ট ভিৰ হৈ আছে আমি যদি বাহিৰৰ দৃশ্যাংশ দেখুৱাবলৈ কিছু এই মুহূৰ্তত অসুবিধা হৈছে কিন্তু যথেষ্ট ৰাইজৰ সমাগম ঘটিছে প্ৰাঞ্জল আৰু যিহেতু বহুদিনীয়াৰ পিছত এটা বছৰৰ অন্তত ৰাস এবাৰেই হয় আৰু এই ৰাসৰ পূৰ্ণিমাৰ কাৰণে কিন্তু সকলো আশাৰে বাট চাই থাকে আৰু আজি আৰু এটা কথা উল্লেখ কৰিম প্ৰাঞ্জল এই যি ৰাস বাম ত্ৰিপুৰা চোৱাৰ ৮০ বছৰীয়া ৰাস এই ৰাসত কিন্তু জয়ন্ত এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিম যে আজিৰ ৰাসত আমিও অভিনয় কৰিব লাগিব মোৰো চৰিত্ৰ আছে উগ্ৰসেনৰ চৰিত্ৰত মই অভিনয় কৰিব লাগিব আৰু অকণমান এইফালে যদি দৃশ্যাংশ দেখুৱাব পাৰোঁ নাৰদৰ চৰিত্ৰ প্ৰথমতে আছে চাগে হয় প্ৰথমতে আছে প্ৰথমৰ পৰা অষ্টমৰ পৰা পঞ্চম যদি এই মুহূৰ্তত সেই সংলাপটো দি দিয়ে ৰাসৰ আচলতে যিটো ৰস সেই ৰস কিন্তু পান কৰিব পাৰিব নে এটা গীত গাই সেইটো দিয়া হ'ব এটা গীতকে গাইছোঁ নাৰায়ণ ও হে নারায়ণ নিরাকার নিরঞ্জন তুমি হে কারণ নিরাকার নিরঞ্জন তুমি হে কারণ সংলাপটো যদি এই মুহূৰ্তত দি দিয়ে ভাল লাগিব প্ৰথমৰ পৰা অষ্টমৰ পৰা প্ৰথম কংসক যিটো সংলাপ দিয়া হয় চোৱা কংস এই পাহি অষ্টদল পদ্ম এই ফুলপাহি এই ফালৰ পৰা গণনা কৰিলে প্ৰথমেই হয় অষ্টম আৰু এই ফালৰ পৰা গণনা কৰিলে অষ্টমেই হয় প্ৰথম চাবা কংস এয়া প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম নাৰায়ণ আৰু এই ফালৰ পৰা গণনা কৰিলে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম নাৰায়ণ ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ আচলতে এয়াই আমাৰ কৃষ্টি এয়াই আমাৰ সংস্কৃতি আচলতে মই পূৰ্বতে উল্লেখ কৰিছোঁ জয়ন্ত কৃষ্ণ বন্দনাৰে আজি চৌদিশ মুখৰিত হৈ আছে সত্ৰ নগৰী মাজুলীকে মুখ্য কৰি প্ৰত্যেক স্থানতেই আজি কিন্তু
ভগৱান কৃষ্ণৰ বন্দনা চলিছে আৰু এই দিনটোলৈ কিন্তু নিশ্চয় সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে, আখৰাত ব্যস্ত হৈ থাকে, মাহজোৰা অপেক্ষা তেওঁলোকৰ। আৰু আজি অৱশেষত সেই দিনটো আহিছে। মঞ্চত কিছু সময় পিছতে কৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হ'ব। দিগন্ত, ইতিমধ্যে আপুনি জনাইছে কংসৰ মামা উগ্ৰসেনৰ ভূমিকাত আপুনি অৱতীৰ্ণ হ'ব। আপোনাৰ পৰা আমি সংলাপ শুনিম, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। দিগন্ত, আমি এই মুহূৰ্তত বিশ্বনাথলৈ যাম। বিশ্বনাথত আছে আমাৰ সাংবাদিক পলাশ ফুকন। পলাশ, কেনেকুৱা আয়োজন বিশ্বনাথত এই মুহূৰ্তত ৰাস মহোৎসৱৰ? হয়, নিশ্চয়কৈ শৰতৰ নিশা মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ উত্তৰ চাৰিআলিৰ যি ৰাস মহোৎসৱ, আৰু সেই ৰাস মহোৎসৱস্থলীত উপস্থিত আছোঁ। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, আৰু এই উত্তৰ চাৰিআলিৰ যি ৰাস মহোৎসৱে এক সম্প্ৰীতিৰ এনাজৰী কিন্তু দাঙি ধৰিবলৈ সক্ষম হৈছে। হিন্দু আৰু মুছলমানৰ মাজত যি এক সম্প্ৰীতিৰ এনাজৰী, সেই এনাজৰী কিন্তু ইয়াত আদৰ্শ হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে। নন্দ যশোদাৰ ভাৱত অভিনয় কৰিছে মুছলমান সম্প্ৰদায়ৰ এগৰাকী পতিপত্নীয়ে, আৰু যি ৰাসৰ গীত পৰিৱেশন কৰিব সেই মহিলাগৰাকীও মুছলমান সম্প্ৰদায়ৰ। প্ৰথমে মোৰ সতীৰ্থক দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ৰাস উদযাপন কিছু সময়ৰ পাছতে হ'ব। এয়া উদযাপন সমিতিয়ে যি তেওঁলোকৰ যিখিনি নীতি নিয়ম, যিখিনি উদযাপন সমিতিৰ নীতি নিয়ম সেয়া তেওঁলোকে আৰম্ভ কৰিছে। মই পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক বিশ্বনাথ চাৰিআলিৰ যি উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱ সেয়া দৃশ্য দেখাই আছোঁ। আৰু আমি যিগৰাকী হামিদা খাতুন নামৰ কণ্ঠশিল্পীগৰাকীয়ে ইয়াত গীত পৰিৱেশন কৰিব কিছু সময়ৰ পাছতে, মই তেওঁৰ লগতো কথা পাতিবলৈ আমি চেষ্টা কৰিম। বাইদেউ, অকণমান আপোনাৰ লগত আমি কথা পাতিম। কওকচোন, যিহেতু বিশ্বনাথ চাৰিআলি এইখন ৰাস মহোৎসৱ, উত্তৰ চাৰিআলি ৰাস মহোৎসৱ, আপুনি গীত পৰিৱেশন কৰিব ৰাসৰ, কি ক'ব? এক সম্প্ৰীতিৰ এনাজৰী নিশ্চয় দাঙি ধৰিবলৈ সক্ষম হৈছে এখন ৰাস উদযাপন সমিতি। হয়, এই বিশ্বনাথ চাৰিআলি উত্তৰ চাৰিআলি ৰাস মহোৎসৱৰ এই সমন্বয় ৰাস এক সমন্বয়ৰ বাৰ্তা অসমবাসীক দিব খোজে, আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি আমি এই ৰাসখন উদযাপন কৰোঁ। আৰু এক নিদৰ্শন হিন্দু আৰু মুছলমানৰ মাজত বিভিন্ন সময়ত আচলতে বিভিন্ন কথা বতৰা ওলাই থাকে, কিন্তু আপোনালোকৰ ইয়াত এক সম্প্ৰীতিৰ এনাজৰী, সকলো বান্ধ খাই আছে। আপুনি কিমান বছৰ ধৰি গান গাই আছে? মই 20 বছৰ ধৰি এইখন মঞ্চত গান গাই আছোঁ। এই ইয়াত সঁচাকৈ বহুত মজবুত সম্প্ৰীতিৰ এনাজৰীখন বান্ধ খাই আছে। আৰু মই এগৰাকী মুছলিম সম্প্ৰদায়ৰ বোৱাৰী হিচাপে মই ইয়াত 20 বছৰ ধৰি কণ্ঠদান কৰি আছোঁ শ্ৰীকৃষ্ণৰ শিশু ল'ৰা নৃত্য নাটিকাত। আৰু প্ৰথম হৰিনামৰ ধ্বনিৰে মই তেতিয়া মঞ্চখন আৰম্ভ কৰোঁ, অতি ভক্তিৰে গাওঁ, আৰু তেনেকৈ মনত কোনো ধৰণৰ ভেদভাৱ নাথাকে। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদিও মই আশীৰ্বাদ বিচাৰোঁ, অসমবাসীয়ে যাতে আশীৰ্বাদ কৰে, আমাৰ এই সম্পত্তিৰ হেৰিখিনি যাতে আমাৰ আচলতে ৰাসত সদায় থাকে। কিমান বছৰ ধৰি গীত পৰিৱেশন কৰি আছে? মই 20 বছৰ ধৰি গীত পৰিৱেশন কৰি আছোঁ। কেতিয়াবা একো বাধা অহা নাই? আজিলৈকে তেনেকৈ কোনো ধৰণৰ বাধা অহা নাই। মোক লৈ মোৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে গৌৰৱহে কৰে, আৰু সেয়ে মই আগবাঢ়িব পাৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু দুৱা লৈ মই আগবাঢ়িব পাৰিছোঁ। ৰাসৰ গান এফাকি আপোনাৰ পৰা আমি শুনিব বিচাৰিম, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে শুনিব বিচাৰিম। কংসৰ কাৰাগাৰে দৈৱ কি উদৰে বুজিলে নাৰায়ণ, বুজিলে নাৰায়ণ, ভাদৰ মাহতে অষ্টমী তিথিতে উপজিলে নাৰায়ণ, উপজিলে নন্দ আৰু যশোদাৰ ভাৱতো মুছলমান সম্প্ৰদায়ৰ এগৰাকী পতিপত্নীয়ে অভিনয় কৰিব, কি ক'ব? হয়, নন্দ আৰু যশোদাৰ ভাৱত আমাৰ মুছলিম সম্প্ৰদায়ৰ পতিপত্নীয়ে ভাও ল'ব, আৰু এয়া এক সম্প্ৰীতিৰ বাৰ্তা অসমবাসীয়ে পাব, এয়া সমন্বয়ৰ বাৰ্তা। আৰু এনেকৈ আমাৰ
ৰেল গেটৰ উত্তৰ চাৰিআলি ৰাস মঞ্চখনত আমাৰ এনেকেই সমন্বয়ৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি উদযাপন কৰোঁ। নিশ্চয় এক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলিৰ যি উত্তৰ চাৰিআলি ৰাস মহোৎসৱ সমিতি আছে, এক সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। মই প্ৰথমে সতীৰ্থক পুনৰ মই বৃন্দাবনখন দেখাবলৈ কৈছোঁ, সুন্দৰভাৱে সজাই পৰাই তুলিছে আৰু কিছু সময়ৰ পাছতে ইয়াত ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু ইতিমধ্যে উদযাপন সমিতিয়ে যি সম্বৰ্ধনা অনুষ্ঠান সেয়া ইতিমধ্যে আৰম্ভ কৰিবলৈ আগবাঢ়িছে আৰু অজস্ৰ ভক্তৰ ইয়াত সমাগম ঘটিছে, অজস্ৰ লোকৰ সমাগম ঘটিছে আৰু এনেদৰে যথেষ্ট দূৰ দূৰণিৰ পৰা আহে। আৰু বিশ্বনাথ চাৰিআলিৰ ৰাস বুলি ক'লে উত্তৰ চাৰিআলিৰ এই ৰাসলৈ বিভিন্ন লখিমপুৰ জিলা হওক, শোণিতপুৰ জিলা হওক, বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ৰাস উপভোগ কৰিবলৈ আহে। মই পোনপটীয়াভাৱে দেখাই আছোঁ আমাৰ বিশ্বনাথৰ বিধায়কগৰাকীও আছে, আমি তেওঁৰ লগতো কথা পাতিম। দাদা, খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম, এই ৰাসখন এক সম্প্ৰীতিৰ নিদৰ্শন, কি ক'ব? হয়, আপুনি ঠিক কৈছে, ৰাস এই অঞ্চলত এই উদযাপন সমিতিৰ একেৰাহে ২৪ বছৰ, আগৰ বছৰলৈ ২৫ বছৰ এই ৰাস সুন্দৰভাৱে উদযাপন কৰি আহিছে। সেইবাবে মই উদযাপন সমিতিক মই ধন্যবাদ জনাইছোঁ। এক সম্প্ৰীতিৰ নিদৰ্শন। পুনৰ সতীৰ্থক মই এই বৃন্দাবনৰ দৃশ্য দেখাবলৈ কৈছোঁ। আটক ধুনীয়াকৈ সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু যথেষ্ট লোকৰ সমাগম ঘটিছে। মই সতীৰ্থক দেখাবলৈ কৈছোঁ, হাজাৰ হাজাৰ লোকৰ কিন্তু সমাগম ঘটিছে। মই কৈছোঁৱেই যে বিভিন্ন জিলাৰ, লখিমপুৰ জিলা, শোণিতপুৰ জিলাৰ পৰা ইয়ালৈ ৰাস উপভোগ কৰিবলৈ লোক আহে। গতিকে ইয়াত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে ৰাসস্থলীলৈ আৰু যি ভাৱৰীয়াসকল আছে। আৰু ইয়াত মুখ্য আকৰ্ষণ হ'ব যি বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা কেকেটা বুলি ক'লে সকলোৱে পৰিচিত, অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা, আৰু কিছু সময়ৰ পাছত ইয়াত ৰাস অভিনয় কৰিব। এনেদৰে মই দেখাবলৈ চেষ্টা কৰিলোঁ আচলতে বিশ্বনাথ চাৰিআলিৰ যি উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱ আৰু উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এইবেলি ৰাস উৎসৱত, কাৰণ হিন্দু আৰু মুছলমানৰ মাজত এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ কিন্তু সক্ষম হৈছে। সমন্বয়ৰ ক্ষেত্ৰত পৰিণত হৈছে এই ৰাসস্থলী। পলাশ, পুনৰ আহিম আপোনাৰ কাষলৈ, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকিব। বিশ্বনাথৰ পৰা আমাক দেখুৱাইছে আমাৰ সাংবাদিক পলাশ ফুকনে, আৰু কিছু সময় পিছতে ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব আৰু এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসংখ্য লোক। ভক্তিৰসত গদগদ হৈছে ভক্তিপ্ৰাণ ৰাইজ। এইবাৰ আমি মাজুলীলৈ যাম। মাজুলীত আমাৰ সৈতে দুগৰাকীকৈ সাংবাদিক থাকিব পোনপটীয়া সম্প্ৰচাৰত। মাজুলীৰ পৰিৱেশ দেখুৱাম। আধ্যাত্মিক পৰিৱেশত গদগদ হৈ আছে সত্ৰনগৰী মাজুলীৰ ৰাস মহোৎসৱ পোনপটীয়াকৈ আপোনাক দেখুৱাম, কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। Engineering Power Tiller, now with free registration, insurance and বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে দ্য প্ৰাইম শ্ব', আৰু দ্য প্ৰাইম শ্ব'ত আমি আপোনাক আজি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ ৰাস মহোৎসৱৰ দৃশ্য। আমি পুনৰ যোৰহাটলৈ যাম। যোৰহাটৰ ঢেকীয়াখোৱাত আছে আমাৰ সাংবাদিক দিগন্ত হাজৰিকা। দিগন্তই আমাক দেখুৱাই আহিছে ৰাস মহোৎসৱৰ কেনেদৰে আয়োজন চলিছে আৰু মঞ্চত ৰাস মঞ্চস্থ কৰিবলৈ শিল্পীসকল বৰ্তমান কেনেদৰে সাজু হৈছে। গ্ৰীণ ৰুমৰ পৰিৱেশো আমাক দেখুৱাইছে আমাৰ সাংবাদিক দিগন্ত হাজৰিকাই। দিগন্ত, আকৌ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি আমাক জনাইছিল যে আপুনিও আজি উগ্ৰসেনৰ চৰিত্ৰ ৰূপায়ণ কৰিব ৰাস মহোৎসৱত। আপোনাৰ পৰা এটা বচন শুনিম সমান্তৰালকৈ। গ্ৰীণ ৰুমৰ যি ব্যস্ততা এই মুহূৰ্তত, কেশসজ্জা, ৰূপসজ্জা, এই মুহূৰ্তত সকলোৱে ব্যস্ত হৈ আছে গ্ৰীণ ৰুমত। আমি কংসৰ কাষলৈ যাম আৰু কংসৰ মামাকৰ চৰিত্ৰত আপুনি অভিনয় কৰিব। আপোনাৰ পৰা আমি বচন শুনিম। দিগন্ত। ধন্যবাদ জনাইছোঁ জয়ন্ত। ইতিমধ্যে আপুনি যিটো কথা উল্লেখ কৰিছে, গোটেই কথাখিনি উল্লেখ কৰিছেই। আচলতে শৰৎ পূৰ্ণিমা ৰাতি ভগৱান কৃষ্ণক পাবলৈ আজি যমুনাৰ পাৰত ৰাধা বাউলী হোৱাৰ দৰে যিটো পৰিৱেশ, সেই পৰিৱেশটো কিন্তু আজি দেখিবলৈ পোৱা যায় সৰ্বত্ৰ। অনন্য এটা পৰিৱেশ। ইতিমধ্যে মই বামকুকুৰাচোৱা গাঁৱৰ যি ৮০ বছৰীয়া ৰাস, সেই ৰাসৰ দৃশ্যাংশ দেখুৱাই আছোঁ গ্ৰীণ ৰুমত। ইতিমধ্যে ৰূপসজ্জা বা তেওঁলোকৰ দৃশ্যসজ্জাৰ সকলোবিলাক সম্পূৰ্ণ সমাপন হৈছে। এয়া পুতনাৰ এই মুহূৰ্তত যি আচলতে ৰূপসজ্জা, সেই ৰূপসজ্জা কৰি থকা দেখিবলৈ পোৱা গৈছে। পুতনাৰ চৰিত্ৰত তেওঁ ৰূপায়ণ কৰিব। মই সমান্তৰালভাৱে জয়ন্ত মই দেখুৱাম যে কংস কালকেতু এয়া। কংস কালকেতুৰ লগত যদি ময়ো অকণমান ওলাই দিব পাৰোঁ খুব ধুনীয়া হ'ব। এয়া কংস, এয়া কালকেতু, আৰু এতিয়া সকলো হৈ গৈছে।
এতিয়া আমি ওলাবলৈ প্ৰস্তুত এই হৈছোঁ। মুহূৰ্তত এটা সুন্দৰ সংলাপ নিউজ 18ৰ দৰ্শকৰ কাৰণে, যিহেতু সকলোতে এতিয়া ৰাসময় পৰিৱেশ হৈ আছে, সকলোৱে আপোনাৰ পৰা এটা সংলাপ আশা কৰিছে। কালকেতু ঘূৰ্ণ বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দের উন্মত্ত পদা পলক লৌৰি নিত্য মোৰ কোনো নাই ভক্ত সকলতি ঘট কৰা যাকে যতে পোৱা অলিয়া ৰতল হাতী তুৰন্তে আনে মেলি দিয়া যাকে যাকে পদাসাগৰত আনন্দের উৎসৱত ধ্বংসৰ ধুমুহা। অতি সুন্দৰ। কালকেতু যদি এই মুহূৰ্তত এটা সংলাপ মই কালকেতুক দেখুৱাইছো। কালকেতু আজি 80 বছৰীয়া শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ কালকেতু এই মুহূৰ্তত এটা সংলাপ। চলি গ'ল, পুৰি গ'ল, ছাই হৈ গ'ল, দিগন্ত পখাৰী হৈ দামানল জ্বলি উঠে লহ লহ কৰি। চাই ল ভিউটাৰ দল কিমান মুঠ কিমান আজিয়াই টংকা চোৰামানি। হয় দিগন্ত ইতিমধ্যে আপুনি কালকেতু আৰু কংসৰ সংলাপ বচন শুনাইছে। যদিহে উগ্ৰসেন কালকেতু আৰু কংস তিনিওৰে যদি এটা সংলাপ আমি একেদৰে একেবাৰে এই মুহূৰ্তত শুনিব পাওঁ আপোনালোকৰ পৰা দিগন্ত। জয়ন্ত, মই আপোনাৰ অনুৰোধ ৰাখিছো যে মই যিহেতু উগ্ৰসেনৰ চৰিত্ৰটো ৰূপায়ণ কৰিম, অভিনয় কৰিম, এই মুহূৰ্তত মই প্ৰথম মোৰ যিটো সংলাপ সেই সংলাপটোৰ কিয়দাংশ মাতি দিছো। কংস যে মোৰ শাসনৰ বিৰোধী মই কি কৰিব পাৰো পাথৰ তাৰ এই বৃদ্ধ পিতৃৰ পাৰিৰে গলাব পাৰিব জানো তাৰ শিলাময় মই আৰু কংস মই এই মুহূৰ্তত যদি কংসৰ লগত মোৰ এটা সংলাপ আছে অকণমান আহিলে ভাল হ'ব। যিহেতু মঞ্চত ৰাস আৰম্ভ হৈছে, ইতিমধ্যে সেই ৰাসৰ মঞ্চলৈ যাবৰ কাৰণে কংস সাজু হৈছে। আপোনাৰ মোৰ যিহেতু এটা সংলাপ আছে আৰু সেই সংলাপটো ইতিমধ্যে এই মুহূৰ্তত ক'বলৈ অনুৰোধ জনাইছে। মই আপোনাৰ মোৰ সংলাপটো কৈছো, আপুনি ক'ব। এই কংস, তই মোৰ মুখলৈ চাই মথুৰাৰ এই কণ কণ শিশুবোৰক আৰু হত্যা নকৰিবি। তই বন্ধ কৰ কংস, তই এই হত্যা লীলা বন্ধ কৰ। মই তোক পিতৃ হৈ ভৰিত ধৰি ভিক্ষা মাগিছো কংস। ভিক্ষা কি ভিক্ষা? শিক্ষা কোৱা পিতা। মই তোক কৈছো এই কংস, এই ল'ৰা ছোৱালীবোৰক আৰু হত্যা নকৰিবি। তই মোৰ মুখলৈ চা কংস। এই কংস, তই বন্ধ কৰ এই হত্যা লীলা। কেৱল বন্দীয়ে নহয় পিতা, এই মুহূৰ্তত কংস অকণমান তেওঁ অপ্ৰস্তুত হৈছে। যাইকি নহওক, ইতিমধ্যে এনেকুৱা ধৰণে আৰু কিছু সময়ৰ পিছতে ময়ো আচলতে দৃশ্যসজ্জা ৰূপসজ্জা বহিব লাগিব। নিশ্চয় আপুনিও সাজ সজ্জা কৰিবৰ সময় হৈছে এইখিনি মুহূৰ্তত। আপোনাক বিদায় জনাইছো দিগন্ত এইখিনি মুহূৰ্তত। আৰু এইখিনি আপোনালোকে আমাৰ দৰ্শকসকলৰ বাবে কৰি দেখুৱালে, সংলাপ গালে, বচন গালে, অশেষ ধন্যবাদ জনাইছো দিগন্ত। আপোনালোকে দৰ্শকসকলৰ বাবে, ভক্তিপ্ৰাণ ৰাইজৰ বাবে কৃষ্ণৰ জীৱন লীলাক আৰু কিছু সময় পিছতে মঞ্চত উপভোগ্য কৰি তুলিব, প্ৰদৰ্শন কৰিব, শুভেচ্ছা জ্ঞাপন কৰিছো দিগন্ত। আৰু আপোনাক এই মুহূৰ্তত আমি বিদায় জনাইছো। আৰু সেয়া যোৰহাটৰ ঢেকীয়াখোৱাৰ ৰাসস্থলীৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকা। এইবাৰ আমি আপোনালোকক লৈ যাম মাজুলীলৈ। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ মাজুলীত
ৰাসলীলা বুলি ক'লে এক অনন্য পৰিৱেশে বিৰাজ কৰে আৰু ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলি ক'লে মাজুলীক বঢ়াই কোৱা নহ'ব এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ কটকীৰ সৈতে ভাস্কৰ কোন সত্ৰত আপুনি এই মুহূৰ্তত উপস্থিত আছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীও মাজুলীত উপস্থিত হৈছে ৰাস মহোৎসৱ উপভোগ কৰিব বৰ্তমানৰ পৰিৱেশ কেনেকুৱা কিমান সময়ত আৰম্ভ হ'ব ৰাস মহোৎসৱ হয় নিশ্চিতভাৱে জয়ন্ত চক ৰাস বুলি ক'লে আচলতে মাজুলীক ৰাসৰ স্বৰ্ণক্ষেত্ৰ বুলি জনা যায় আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দক্ষিণপাট সত্ৰত এই ৰাসৰ আৰম্ভণি হৈছিল আৰু বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণপাট সত্ৰত ইয়াত মুখ্যমন্ত্ৰীগৰাকীও উপস্থিত আছে তাৰ সমান্তৰালভাৱে তিনিদিনীয়াকৈ যি ৰাস মহোৎসৱৰ আৰম্ভ হ'ব মাজুলীত খন্তেক সময়ৰ পাছতে কেইটামান মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব আৰু সমগ্ৰ মাজুলীৰ আকাশ বতাহ খোল তাল আৰু বাহিৰ অমীয়া সুৰেৰে মুখৰিত হৈ পৰিব আমি বিভিন্নজন লোক আছে আমি দেখুৱাইছোঁ দক্ষিণপাট সত্ৰত বৰ্তমান আমি উপস্থিত আছোঁ তাৰ সমান্তৰালভাৱে দক্ষিণপাট সত্ৰৰ বিভিন্নজন লোক ইয়াত উপস্থিত আছে যিহেতু মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান সত্ৰাধিকাৰগৰাকীৰ লগত বাৰ্তালাপত ব্যস্ত হৈ আছে আৰু তাৰ সমান্তৰালভাৱে দক্ষিণপাট সত্ৰত ৰাসৰ পূজা কৰা হয় যিহেতু ইয়াত খহনীয়া যি হৈছিলে তাৰ পাছতে আচলতে ৰাস পূজা আৰম্ভ কৰিছিল আৰু তাৰ বাবে এই খহনীয়াৰ পৰা দক্ষিণপাট সত্ৰ বৰ্তমান বাচি আছে বুলি ইয়াৰ বৈষ্ণৱসকলে বিশ্বাস কৰে আৰু বিভিন্নজন ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণে প্ৰস্তুতি হৈছে আৰু কেইটা বজাৰ পৰা আৰম্ভ হ'ব ঠিক আৰু আধা ঘণ্টা পাছতে আৰম্ভ হ'ব আৰু খুব জোৰ জাৰভাৱে প্ৰস্তুতি হৈছে ইয়াত আৰু পূৰ্বৰ দৰে এইবাৰো আমি যথেষ্ট আশা কৰিছোঁ ভাল ধৰণে ভাল পৰিৱেশত যাতে আমাৰ ৰাস মহোৎসৱ পাৰ হৈ যায় তাৰ কাৰণে আমি আশা কৰিছোঁ নিশ্চিতভাৱে জয়ন্ত ইয়াৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াক ক'ভিড বিধি মানি সকলো অৰ্ধশতাধিক ৰাস মঞ্চ আৰু ২০খনতকৈ অধিক সত্ৰ অনুষ্ঠানে বৰ্তমান আজিৰ পৰা ৰাস অনুষ্ঠিত কৰিব ১৮, ১৯ আৰু ২০ তাৰিখে ৰাস অনুষ্ঠিত হ'ব কিছু ঠাইত ২১ তাৰিখৰ ৰাস প্ৰদৰ্শন কৰা হ'ব ক'ভিড বিধি আচলতে যেনেধৰণে ইয়াত মনা হৈছে সেয়া সকলোতকৈ গুৰুত্বপূৰ্ণ কথা সকলোৱে ক'ভিড বিধি ক'ভিড আচৰণ মানি ইয়াত ৰাসত ভাও গাবলৈ আগবাঢ়িছে আৰু খন্তেক সময়ৰ পাছতে কেইটামান মুহূৰ্তৰ পাছতে আচলতে কংসৰ হাঁহিৰ মাজুলীৰ আকাশ বতাহ এক পৰিৱেশৰ সৃষ্টি হ'ব তাৰ সমান্তৰালভাৱে যি চন্দ্ৰাৱলী নিশা পূৰ্ণ চন্দ্ৰৰ পোহৰত মাজুলীৰ সকলো স্থান আচলতে উজলি উঠিব আৰু কৃষ্ণ প্ৰেমত বাউলী হৈ এই গোপীসকলে নৃত্য কৰিব তাৰ সমান্তৰালভাৱে মাজুলীত বিভিন্ন স্থানত বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ লগত বৰ্তমান দক্ষিণপাট সত্ৰত পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত আছে প্ৰধান বৰুৱা ডাঙৰীয়া উপস্থিত আছে আৰু ইয়াৰ পৰাই আচলতে তেখেতসকলে উত্তৰ কমলাবাৰী সত্ৰলৈ যাব উত্তৰ কমলাবাৰী সত্ৰত ৰাস উদ্বোধন কৰা হ'ব তাত মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰীগৰাকী থাকিব আৰু তাতে অন্ন যি প্ৰসাদ এই অন্ন প্ৰসাদ গ্ৰহণ কৰিব আৰু আমি পৰৱৰ্তী সময়ত দৃশ্যসজ্জাৰ আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিম কেনেদৰে আচলতে ইয়াত সকলো অভিনেতা অভিনেত্ৰী শিল্পী কলা কুশলী সাজু হৈ উঠিছে তাৰ সমান্তৰালভাৱে বিভিন্নজন মাজুলীৰ আচলতে প্ৰত্যেকজন ব্যক্তি পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক ৰাসৰ লগত জড়িত আৰু সকলো বৰ্তমান ব্যস্ত হৈ পৰিছে ৰাসক লৈ জয়ন্ত বৰ্তমান যি দক্ষিণপাট সত্ৰ এই দক্ষিণপাট সত্ৰৰ আমি কিছু সময়ৰ পাছতে দৃশ্যসজ্জালৈ আমি যাম কিন্তু তাৰ সমান্তৰালভাৱে বৰ্তমান আমি মুখ্যমন্ত্ৰীগৰাকী যিহেতু সত্ৰাধিকাৰ গৰাকীৰ লগত বাৰ্তালাপত ব্যস্ত হৈ আছে আমি এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম তেখেত সত্ৰাধিকাৰৰ লগত ভাস্কৰ আমি সেই দৃশ্য চাম মুখ্যমন্ত্ৰী বৰ্তমান দক্ষিণপাট সত্ৰত আছে আৰু এই দক্ষিণপাট সত্ৰই হ'ল এই দক্ষিণপাট সত্ৰৰ পৰাই মাজুলীত ৰাস মহোৎসৱৰ আৰম্ভণি হৈছিল এক ইতিহাস সমৃদ্ধ মাজুলীত ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শৰৎকালৰ পূৰ্ণিমা তিথিত উদযাপন কৰা ৰাস মহোৎসৱ মাজুলীৰ হৈছে মুখ্য এক উৎসৱ মূলতঃ আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীত ইয়াৰ এক সুকীয়া বৈশিষ্ট্য আছে মাজুলীৰ এই অনন্য সুন্দৰ আধ্যাত্মিক পৰিৱেশ আমি দেখুৱাই যাম তাৰ পূৰ্বে পুনৰ লৈছো আন এটি বাণিজ্যিক বিৰতি Our engineering power dealer now with free registration in পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু প্ৰাইম শ্ব'ত আমি আপোনালোকক দেখুৱাই আহিছোঁ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাস মহোৎসৱৰ মধুময় আলোড়নৰ সেই পৰিৱেশ আমি পুনৰ আপোনালোকক এইবাৰ লৈ যাম ধেমাজিলৈ ধেমাজিত আছে আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁই
মন বিকাশ আপোনাৰ কাষলৈ আহিছোঁ ধেমাজিৰ কোন স্থানত এই মুহূৰ্তত আপুনি উপস্থিত হৈছে কেনেকুৱা আয়োজন ৰাস মহোৎসৱৰ হয় জয়ন্ত এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ধেমাজিৰ আচলতে এখন সংস্কৃতিবান গাঁও মদাৰগুৰি কলিতা গাঁও কলাকুশলীসকলে এইবাৰ তেওঁলোকৰ 25 সংখ্যক ৰাস ক্ৰীড়া তেওঁলোকে ৰাজহুৱা প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিছে আৰু দুদিনীয়াকৈ যোৱাকালিৰ পৰা ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ইতিমধ্যে ৰাস মঞ্চস্থ কৰা হৈছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলা আচলতে সম্পূৰ্ণ মাজুলীৰ আৰ্হিত ইয়াত ৰাস আচলতে উদযাপন কৰা হৈছে আৰু এই মুহূৰ্তত আমি যিহেতু ৰাসৰ ইতিমধ্যে যি অনন্ত শয্যা আৰম্ভ হৈছে আৰু তাৰ পূৰ্বে আমি ইয়াত যিসকল কলাকুশলীসকলক দেখাব খুজিছোঁ ইতিমধ্যে মোৰ কাষত আছে কংস আৰু কাষতে আছে কৃষ্ণ আছে আৰু যিহেতু এখন মহাৰাস অনুষ্ঠিত হৈছে আৰু মহাৰাসৰ যিহেতু বিভিন্ন কলাকুশলী আছে আৰু সম্পূৰ্ণ কোভিড প্ৰটোকল মানি এই ৰাস অনুষ্ঠিত কৰাইছে আৰু আমি পোনে পোনে আজি যিটো বিশেষকৈ ৰাস কৰিলেই আচলতে কংসৰ কথা ভাও চৰিত্ৰটোত আচলতে মনলৈ আহে আৰু কংসৰ চৰিত্ৰত এগৰাকী অভিনেতা আছে তেখেতৰ পৰা ৰাসৰ আজি সংলাপ মনত পৰিছে মূৰত সেই ধৈৰ্য দিবৰ বিবাহৰ আনন্দত আপোন পাহৰা কংসই পাহৰিছে নিজৰ ভূত ভৱিষ্যত ঘূৰাই দিছে মোক আজি সেই আকাশী বাণীয়ে ঘূৰাই দিছে মোক আজি কৰ্তব্য নিজৰ কালকেতো ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত পূজা পলাওক লৰি নমস্কাৰ হৈয়ে আছিল কংস আৰু আন এগৰাকী যিহেতু আন এটা চৰিত্ৰ বসুদেৱ আৰু বসুদেৱৰ আমি এটা সংলাপ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভনীয় বিনা প্ৰয়োজনত নাৰী হত্যা ভগিনী হত্যা কৰি ক্ষত্ৰিয় অসি ৰঞ্জিত কৰাটো অতি কাপুৰুষৰ কাম এনে কাম কৰা যদিচ্ছাটো যুগে যুগে বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা ৰাজন নলব তোমাৰ নাম লাজতে ঘৃণাতে ভৈৰৱা তুমি মাথো গঞ্জনাৰ পাত্ৰ হয় আমি কংসৰ বসুদেৱক বিচাৰিম কংসৰ বসুদেৱ আছে আমি কংসৰ চৰিত্ৰ যিটো তেওঁলোকে কিছু সময় পিছতে ৰাইজৰ দুয়োজনে এটা নাটকৰ এটা চৰিত্ৰ আচলতে আপোনালোকে কেনেদৰে যথেষ্ট হ'ব আপোনাৰ আজি মহাৰাজ কংসৰ হৰিৰাজ্য কিন্তু দিয়া অতি আনন্দৰে বিবাহৰি কাৰ্য কৰিছে সম্পূৰ্ণ এই সমস্ত দায়িত্বৰ চাই কালকেতো যাওঁ মহাৰাজ কংস আৰু হৰিৰাজ্যকে আগবঢ়াই আনন্দ বসুদেৱৰ মহাশক্তিশালী মহাৰাজ আপুনি আপোনাৰ আৰ্চিত দুৰ্বল প্ৰজা আপুনি ইচ্ছা কৰিলে আমাৰ পৰা যিকোনো মুহূৰ্ততে যথা সৰ্বস্ব কাঢ়ি নিব পাৰে ৰাজন তথাপিতো মিছা কথা নকৰো কদাপি প্ৰাণান্তৰেও প্ৰতিজ্ঞা পালিম ৰাজন প্ৰাণান্তৰেও প্ৰতিজ্ঞা পালিম হয় এয়া আচলতে বসুদেৱৰ আৰু এই দৈৱকী আছে আজি যিহেতু লেখাৰ গাথা বুলি ক'ব পাৰি আৰু দৈৱকীৰ এটা সংলাপ দাদা অনিশ্চিত দৈত্যবাণীৰ কথা বিশ্বাস কৰি কিয় দাদা নিজ প্ৰজাৰ ওপৰত অত্যাচাৰ চলাইছা তুমি সফা কৰা পৃথিৱী অধীশ্বৰ হয় কিয় দাদা কিয় মানৱ সমাজত কলংকৰ কালিমা সানিছা হৈ আছিল হয়তো নিশ্চয় মন বিকাশ এই মুহূৰ্তত সকলো শিল্পী সাজু হৈ আছে আৰু কিছু সময় পিছতে আপোনাৰ জৰিয়তে আমি সেই দৃশ্য সজ্জাও দেখুৱাম মঞ্চস্থ কৰা হ'ব আৰু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ যিহেতু ভগৱান শ্ৰীকৃষ্ণই মৰ্তত কৰা কৰ্মৰাজিকে ৰাস মহোৎসৱৰ জৰিয়তে প্ৰতিফলন কৰা হয় আৰু সেই দৃশ্যাৱলী আপোনাৰ যোগেদি আমি চাম আপুনি দৃশ্য সজ্জাৰ মাজলৈ যাব আমি কিছু সময় পিছতে পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে এই মুহূৰ্তত আমি পুনৰ যাম বিশ্বনাথলৈ
উত্তৰ চাৰিআলিত আছে আমাৰ সাংবাদিক পলাশ ফুকন। পলাশ, পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। কেনেকুৱা পৰিৱেশ এই মুহূৰ্তত আৰম্ভ হৈছে নে নাই ৰাস মহোৎসৱ, যিহেতু বহু ভক্তিপ্ৰাণ ৰাইজ আহি তাত উপস্থিত হৈছে আৰু এই চৰিত্ৰসমূহৰ বচন শুনি সকলোৰে মনত শিহৰণ জাগে আৰু সেই বিশেষ সন্নিশা উপভোগ কৰিবলৈ এতিয়া সমবেত হৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজ। নিশ্চয়, মই পূৰ্বতো দেখাইছোঁ আৰু বৰ্তমান মই বিশ্বনাথ চাৰিআলিৰ যি উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱত উপস্থিত আছোঁ আৰু যিহেতু ভক্তিৰসৰে এক প্ৰকাৰ অমিয়া সোঁত বৈছে ভক্তিৰসৰ শ ভক্তৰ আগমন ঘটিছে এই ৰাস চাবলৈ আৰু মোৰ সৈতে আছে আপুনি কি ভাৱত অভিনয় কৰিছে? মই গড়গড়িকী ভাও লৈছোঁ আমাৰ উত্তৰ চাৰিআলি। হয়, আপোনাৰ পৰা নিউজ 18ৰ দৰ্শকসকলে এভাগ বচন শুনিবলৈ বিচাৰিব। মোৰ পৰা মানে দৰ্শকসকলে এইটোৱে শুনিবলৈ বিচাৰিছে, আজি নন্দৰ ঘৰত কৃষ্ণ জন্ম হৈছে। আপুনি ধুনীয়াকৈ বচন সুৰত গাওক। মানে মই বচন মানে মই নন্দৰ নামাকৰণটো কৰি দিব লাগিব। নন্দৰ ঘৰত গৈ মানে নন্দৰ ঘৰত গৈ মই গড়গড়িকীয়ে আজি নন্দৰ পুত্ৰৰ মানে নামাকৰণটো কৰি দিব লাগিব আৰু মই এয়া হেৰি লৈ আহিছোঁ পঞ্জিকা। ইয়াত হয়তো তাত গৈ পেলাই গোপীসকলো থাকিব আৰু বামুণ বামুণনীও থাকিব। তাত গৈ মই নামাকৰণ কৰিব লাগিব। কিমান বছৰ ধৰি আপুনি গড়গড়মুৰি ভাওত অভিনয় কৰি আছে? হয়, মই গড়গড়িকী ভাও অভিনয় কৰি আছোঁ। প্ৰথমবাৰৰ কাৰণে কৰিছে? নহয়, প্ৰথমবাৰ নহয়, মই এইবাৰ কেইবাবাৰো হ'ল। আপোনাৰ বচন নাতে গাব? মোৰ বচন তাতে মই গাম। নিশ্চয় জয়ন্ত, মই যি বৃন্দাবনৰ দৃশ্য সেয়া সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু যি ভাও ভাৱৰীয়াসকল আছে তেওঁলোক ভাগে ভাগে আছে, তেওঁলোক মেকআপত ব্যস্ত হৈ আছে আৰু অজস্ৰ ভক্তৰ সমাগম ঘটিছে ইয়ালৈ। বিশ্বনাথ চাৰিআলি যি উত্তৰ চাৰিআলি ৰাস আছে, সুন্দৰকৈ তেওঁলোকে ইয়াখন সজাই পৰাই তুলিছে আৰু যি তেওঁলোকৰ এই ৰাসস্থলী আৰু ৰাসস্থলীত বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটে আৰু ৰাস কিছু সময়ৰ পাছতহে অনুষ্ঠিত হ'ব। ইতিমধ্যে ভাও ভাৱৰীয়াসকল বিভিন্ন আচলতে প্ৰান্তত তেওঁলোক মেকআপত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু এয়া কৈলাশ, যি শিৱৰ বাবে সুন্দৰকৈ ইয়াত কৈলাশ সাজি উলিয়াইছে আৰু বিশ্বনাথ চাৰিআলিৰ এই উত্তৰ চাৰিআলিৰ ৰাস বুলি ক'লে আচলতে বিভিন্ন জনৰ ইয়ালৈ সমাগম ঘটে আৰু যি ইয়াত এক সম্প্ৰীতিৰ নিদৰ্শনো ইয়াত সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে আৰু যি হিন্দু আৰু মুছলমানৰ মাজত এক সম্প্ৰীতিৰ নিদৰ্শন। নন্দ আৰু যশোদাৰ ভাৱত অভিনয় কৰিছে মুছলমান সম্প্ৰদায়ৰ এগৰাকী প্ৰতিপত্নী আৰু মই পূৰ্বতে কৈছোঁ যে যি ৰাসৰ গীত নিগৰাব সেয়া হামিদা খাতুন এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা আৰু এনেদৰে যি মিউজিক বক্স আছে সকলো সাজু হৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছত ইয়াত ৰাসলীলা আৰম্ভ হ'ব আৰু ব্যাপক উৎসাহ আনন্দ দেখা গৈছে ৰাইজৰ মাজত, কাৰণ এক সুন্দৰ পৰিৱেশে বিৰাজ কৰি আছে। ইয়াৰ মিউজিক দৃশ্য যথেষ্ট সংখ্যক লোক আহিছে আৰু ভাও ভাৱৰীয়াসকল ইতিমধ্যে মেকআপত ব্যস্ত হৈ আছে, তেওঁলোকৰ নিজা নিজা স্থানত মেকআপত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে জয়ন্ত। আৰু আধা ঘণ্টাৰ পাছতেই ৰাস উৎসৱ আৰম্ভ হ'ব আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আচলতে বিশ্বনাথ চাৰিআলি যি উত্তৰ চাৰিআলি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱৰ পৰা আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। হয়, ধন্যবাদ পলাশ। এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ কাষলৈ আৰু সেয়া উত্তৰ চাৰিআলিৰ পৰা আমাক দেখুৱাইছে পৰিৱেশ ৰাস মহোৎসৱৰ আমাৰ সাংবাদিক পলাশ ফুকনে আৰু এনেদৰে আমি পুনৰ আপোনালোকক লৈ যাম বিভিন্ন প্ৰান্তলৈ। চাই থাকক আমাৰ সৈতে দ্য প্ৰাইম শ্ব'। লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। Our engineering power dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 70. আমি উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ আৰু দ্য প্ৰাইম শ্ব'ত আমি দেখুৱাই আহিছোঁ উজনি অসম, উত্তৰ অসম, লগতে নামনি অসমতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিশেষকৈ আজি আমি আপোনাক উত্তৰ অসম আৰু উজনি অসমৰ ৰাস মহোৎসৱ দেখুৱাই আহিছোঁ আৰু এই মুহূৰ্তত ধেমাজিত আমি পুনৰ পৰিৱেশ দেখুৱাম। ধেমাজিৰ পৰিৱেশ ধেমাজিত ইতিমধ্যে আৰম্ভ কৰা হৈছে, মঞ্চস্থ কৰা হৈছে কংসালয় এই মুহূৰ্তত চলি আছে। এয়া কংসালয়ৰ কিছু দৃশ্য আগবঢ়াইছোঁ আপোনালোকৰ বাবে ধেমাজিৰ পৰা। বিবাহ উপলক্ষে অতিকৈ আনন্দিত বিদায় পৰতি তুমি দুর্ভোগে দাদার জীবন একটু নাই আছে বাবু এখানে আসি বাবা
নকল দিবি হ'ল বাপ মোৰ আদৰ মানিকি আজিৰ পৰা তোমাৰ হাতত পৰিৱৰ্তন এইবোৰ নাজানি তই একেবাৰে আৰু তুমি মোৰ মুখলৈ চাই তাই ভাবো অপৰাধ কৰিব বিধিয়ে মিলাই যেন খৰগৰ ঘৰটো বিধিয়ে মিলাই যেন খৰগৰ ঘৰটো তহঁতক সংসাৰ আৰু এই ধেমাজিৰ পৰিৱেশ আমি দেখুৱাইছোঁ এনেদৰে এতিয়া আধ্যাত্মিক ৰসত বুৰ গৈছে ভক্তিপ্ৰাণ ৰাইজ এয়া কংসালয় ধেমাজিৰ পৰা পৰিৱেশ আমি দেখুৱাই আছোঁ আপোনালোকক সমান্তৰালকৈ এই মুহূৰ্তত আমি আপোনালোকক লৈ যাম পুনৰবাৰ মাজুলীলৈ মাজুলীৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ দক্ষিণপাট সত্ৰত আছে আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ কটকী ভাস্কৰ পুনৰ আপোনাৰ কাষলৈ আহিছোঁ বৰ্তমান কি কাৰ্যসূচী চলিছে দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱত নিশ্চিতভাৱে জয়ন্ত চক দক্ষিণপাট সত্ৰই আচলতে অতীজৰে পৰা এই ৰাস পূজা অনুষ্ঠিত কৰি আহিছে আৰু সকলোতকৈ দক্ষিণপাট সত্ৰৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দক্ষিণপাট সত্ৰৰ বৈষ্ণৱসকলেহে ইয়াত অভিনয় কৰে আৰু ইয়াত কংসৰ আচলতে যিসমূহ দৃশ্য এই দৃশ্যসমূহ ইয়াত এই ৰাসত অনুষ্ঠিত কৰা নহয় তাৰ পৰিৱৰ্তে মহাৰাসক গুৰুত্ব দিয়া হয় কৃষ্ণৰ জন্মৰ পৰা মহাৰাস পৰ্যায়ৰ এই অভিনয়সমূহ অনুষ্ঠিত কৰা হয় আৰু সমান্তৰালভাৱে আমি বৰ্তমান দেখুৱাইছোঁ যে দক্ষিণপাট সত্ৰৰ আমি গ্ৰীণ ৰুমৰ পৰা এই দৃশ্য দেখুৱাইছোঁ ইয়াত সৰু অকণমানিৰ পৰা আচলতে ডাঙৰলৈকে বৰ্তমান সকলোৱে ৰূপসজ্জাত ব্যস্ত হৈছে সকলোজন ব্যক্তিয়ে অভিনয় কৰিবৰ বাবে বৰ্তমান সাজু হৈ উঠিছে আৰু আমি আমাৰ লগত নন্দ আছে উপস্থিত আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ পৰা এটা এফাকি বচন শুনিলোঁ উত্তম পৰামৰ্শ শ্ৰী বৃন্দাবনৰ কথা আমিও শুনা আছে তোমালোকে ভেৰিত দৰাই ঘোষণা দি সকলোকে জনোৱা যে অহাকাইলৈ এই গকুল পৰিত্যাগ কৰি গোবৰ্ধন নিকটত শ্ৰী শ্ৰী বৃন্দাবনত বাস কৰি থাকিবৰ কাৰণে সা সম্পত্তি সহ নৰ নাৰী সকলোজন যাব লাগিব ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান আমি ৰূপসজ্জাত আচলতে ব্যস্ত হৈ থকা শিল্পী আছে মই কথা পাতিবলৈ যদি অসুবিধা নহয় তেতিয়াহ'লে মই কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই তেখেতৰ পৰা জানিম কি ভাও লৈছে বসুদেৱৰ এফাকি বচন মথুৰাৰ পৰা আহি নন্দালৈ পালোহি ভগৱন্তৰ কি যে সুকৃপা মথুৰাত যেনেকৈ সকলো পালি পহৰীয়া নিৰ্দিত বজতো সেইদৰে সকলো বজবাসী গভীৰ নিদ্ৰাত নিদ্ৰিত হৈ আছে হয় ধন্যবাদ জনাইছোঁ আৰু আচলতে বিভিন্ন সময়ত দেখা যায় যে যিসকল ৰূপসজ্জাত ব্যস্ত শিল্পী যিসকলে অতীজৰে পৰা এই বিভিন্নজন অভিনেতাক ৰূপসজ্জাৰ কাৰণে তৈয়াৰ কৰে প্ৰস্তুত কৰে সেইসকল লোক আচলতে আঁৰত থাকি যায় আৰু আমি বৰ্তমান এগৰাকী বৰ্তমান শিল্পী আছে ৰূপসজ্জা কৰি আছে যিজনে অতীজৰে পৰা এই ৰূপসজ্জাৰ লগত জড়িত যিজন ব্যক্তি মই কথা পাতিবলৈ চেষ্টা কৰিম কেইজনক বৰ্তমানলৈকে প্ৰস্তুত কৰি এতিয়া আমাৰ 4জন হৈছে আৰু আজিৰ দিনটোত মাজুলীৰ প্ৰতি মঞ্চতে মোৰ ষ্টুডেণ্ট আছে ৰূপসজ্জাত নিয়োগ হৈ আছে হয় ভাস্কৰ আপুনি গ্ৰীণ ৰুমৰ পৰিৱেশ আমাক দেখুৱাই থাকক গ্ৰীণ ৰুমৰ ব্যস্ততা এই মুহূৰ্তত আমাক দেখুৱাইছে দক্ষিণপাট সত্ৰৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ কটকীয়া এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক লৈ যাম ধেমাজিলৈ ধেমাজিত বৰ্তমান চলি আছে দৰ্শকসকলৰ সন্মুখত এয়া ৰাসলীলা এয়া কংসালয় ধেমাজিৰ পৰা দেখুৱাইছোঁ আকৌ এবাৰ
ধেমাজিৰ পৰা আগবঢ়াইছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কংসালয় বৰ্তমান চলি আছে উপভোগ কৰিছে ভক্তিপ্ৰাণ ৰাইজে সমান্তৰালকৈ আমি বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাস মহোৎসৱৰ এই পৰিৱেশ আধ্যাত্মিক পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু দৰাচলতে ভগৱান শ্ৰীকৃষ্ণৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক এই ৰাসলীলাৰ মাধ্যমেৰে অংকন কৰা হৈছে আজিৰ এই দিনটোত ইয়াৰ লগে লগে কেইবাদিনীয়া কাৰ্যসূচীৰে চলিছে ৰাস মহোৎসৱ উজনি নামনি সৰ্বত্ৰতে মুঠৰ ওপৰত কৃষ্ণ বন্দনাৰে এতিয়া গুঞ্জৰিত হৈছে অসমৰ আকাশ বতাহ আৰু ইয়াৰে সৈতে সামৰিছোঁ আজিৰ দ্য প্ৰাইম শ্ব' নমস্কাৰ Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.